আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবা বছৰ ধৰি চেষ্টা কৰি আছে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হওক বুলি। আৰু অসমৰ জনগণক ধন্যবাদ, বিশেষকৈ অসমৰ সংখ্যাগুৰু জনগণ, বিশেষকৈ অসমৰ হিন্দু জনগণক মই ধন্যবাদ জনাওঁ যে মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰত তেখেতসকলে ভৰি দিয়া নাই। এতিয়া যি মাৰণাস্ত্ৰ দিব খুজিছে, আপোনালোকৰ বাতৰি মতে যি মাৰণাস্ত্ৰ দিব খুজিছে, মোৰ দৃঢ় বিশ্বাস যে এইবাৰো মুখ্যমন্ত্ৰী মহোদয় ব্যৰ্থ হ'ব। কাৰণ অসমৰ জনগণ, বিশেষকৈ অসমৰ সংখ্যাগুৰু জনগণ, বিশেষকৈ অসমৰ হিন্দু জনগণ শান্তিত বিশ্বাসী আৰু তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰকৃত দৰ্শনত বিশ্বাসী। হিন্দু ধৰ্মৰ প্ৰকৃত দৰ্শন সৰ্বধৰ্ম সমভাৱ। হিন্দু ধৰ্মৰ প্ৰকৃত দৰ্শন বসুদৈৱ কুটুম্বকম। হিন্দু ধৰ্মৰ প্ৰকৃত দৰ্শন মানুহ অমৃত পুত্ৰ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ এই ষড়যন্ত্ৰ, যি আজি কেবিনেট সিদ্ধান্তৰ কথা আপোনালোকে কৈছে, মুখ্যমন্ত্ৰী মহোদয় এফালে ভাবি থাকক, কিন্তু ৰাইজে বেলেগ ফালে ভাবিব। ৰাইজে অসমৰ শান্তিপূৰ্ণ অসম, আগতে চৰকাৰে চেষ্টা কৰিছিল যাতে নিজৰ ৰাজ্যখনত অশান্তি নহয়, কাৰণ আইন শৃংখলা ৰক্ষাৰ দায়িত্ব চৰকাৰখনৰ। এতিয়া ওলোটাই আমাৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ অশান্তি হ'ব সেইটো চেষ্টা কৰি আছে। কিন্তু মোৰ দৃঢ় বিশ্বাস যে মুখ্যমন্ত্ৰীৰ এই ষড়যন্ত্ৰ ব্যৰ্থ হ'ব পাৰে। ওলোটাই কেতিয়াবা ফ্ৰাংকেষ্টাইনহে হ'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে আজি যিটো ভাবি কৰি আছে, আজি যদি হাতে হাতে মাৰণাস্ত্ৰ তুলি দিয়ে, সেই ফ্ৰাংকেষ্টাইনে কাক কেতিয়া ক্ষতি কৰিব ক'ব নোৱাৰে। আজি এই কথা আমি পাহৰি গ'লে নহ'ব যে আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ ভাতৃ হেৰুৱাইছে কাৰ গুলীত মই নকওঁ, কিন্তু অজ্ঞাত আততায়ীৰ গুলীত চন্দ্ৰমোহন পাটোৱাৰীৰ ভাতৃ ঢুকাইছে। আজি অজন্তা নেওগৰ স্বামী কাৰ গুলীত ঢুকাইছে। সেইবোৰ বাৰু অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ নাছিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয় মোৰ ধাৰণা যে ফ্ৰাংকেষ্টাইন সৃষ্টি কৰিব খুজিছে। তেখেতৰ উদ্দেশ্য বেলেগ, কিন্তু সেই উদ্দেশ্য সফল নহয়। ভৱিষ্যতে এইটো বুমেৰাং হৈ কি হ'ব একমাত্ৰ ভগৱানেহে জানে। আমাৰ ৰাজ্যত বৰ্তমান উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকা লোককো পুলিচে উঠাই লৈ গৈছে। উচ্চতম ন্যায়ালয় আমাৰ দেশৰ ন্যায় ব্যৱস্থাৰ শীৰ্ষ ফৰাম। তাত যেতিয়া কোনোবাই গোচৰ তৰে, তেতিয়া সেই গোচৰৰ নিষ্পত্তি নোহোৱালৈকে ৰ'ব লাগে। কিন্তু তেনে ব্যক্তিকো পুলিচে উঠাই লৈ গৈছে। আমি ৰাজ্যখন বিদেশী মুক্ত হোৱা বিচাৰোঁ, এই কথাত কোনো সন্দেহ নাই। আৰু আমি বিচাৰোঁ বিদেশীসকল যি দেশৰ পৰা আহিছে সেই দেশলৈ উভতাই পঠাব লাগিব। কিন্তু সেইটো কৰাৰ সলনি উচ্চতম ন্যায়ালয়ৰ ধমকি খাই আজি যদি কোনোবা ঘোষিত বিদেশীকো, সি ম্যানমাৰৰ পৰাই আহক, বাংলাদেশৰ পৰাই আহক, ম্যানমাৰৰ পৰা আহিলে ম্যানমাৰত পঠাব লাগিব, আৰু যদি বাংলাদেশৰ পৰা আহে বাংলাদেশত পঠাব লাগিব। কিন্তু সেইটো নকৰি সাগৰ পাৰত যদি এৰি থৈ আহে, বোকাত যদি এৰি থৈ আহে, ধাননি পথাৰত যদি এৰি থৈ আহে, এইটো মানৱতাৰ বিৰোধী কাম। আৰু এই ব্যক্তিগতভাৱে মই এই মানৱতা বিৰোধী কামক কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ। সাগৰত এৰি থৈ অহা, বোকা পানীত এৰি থৈ অহা কথাক কোনো কাৰণত সমৰ্থন কৰিব নোৱাৰোঁ। আজি আমাৰ চৰকাৰক মই আহ্বান জনাইছোঁ যে ন্যায়াধীকৰণে, ফৰেইনাৰ্ছ ট্ৰিবিউনালে যিসকলক ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰিছে, এই বিদেশীসকলনো কোন দেশৰ পৰা আহিছিল, তথ্য প্ৰমাণ সহকাৰে তেওঁলোকৰ তালিকা বনাব লাগে। এই কথাত অৱশ্যে মুখ্যমন্ত্ৰী, বিজেপি আৰু অন্যান্যসকলে ক'ব মোক বিদেশীৰ দালাল বুলি ক'ব, সেই কথা নহয়। এইসকলনো কোন বিদেশৰ পৰা আহিছিল, কাৰণ এওঁলোকক বিদেশী বুলি কোৱা হ'লে এওঁলোকৰ অধিকাংশই ভাৰতীয় নাগৰিক। কাৰণ তেওঁলোকে হয় আইন আদালতত নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব পৰা নাই, দুখীয়া মানুহ, দুৰ্বল মানুহ, কিন্তু অধিকাংশই তেওঁলোক ভাৰতীয় নাগৰিক। গতিকে তেওঁলোকেতো ক'ৰ পৰা আহিছিল, সেই দেশৰ ঠিকনা উলিয়াই তেওঁলোকক তালৈ পঠিয়াব লাগে। সেইটো নকৰি সাগৰ পাৰত এৰি থৈ আহিব, বংগোপসাগৰৰ মাজত এৰি থৈ আহিব, ভাৰত মহাসাগৰৰ মাজত এৰি থৈ আহিব, এই কথা মানৱতাত বিশ্বাস কৰা কোনো ব্যক্তিয়ে সমৰ্থন কৰিব নোৱাৰে।
আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।